প্ৰথমে বানৰ তাণ্ডৱ আৰু বান যোৱাৰ পিছত এতিয়া এখন নিৰ্মম ছবি। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ যি পৰিৱেশ ইতিমধ্যে সকলোৱে সেই দৃশ্যসমূহ দেখিছে, কিদৰে এই প্ৰলয়ংকাৰী বানে এই শিৱসাগৰ আৰু চৰাইদেউ জিলাক নিশেষ কৰি গ'ল। সেই দৃশ্যসমূহ অবিৰতভাৱে আছাম টক্সে দেখুৱাই আহিছে। আৰু আমি বানৰ পিছত প্ৰকৃততে এইসকল বানাক্ৰান্ত ৰাইজৰ কি অৱস্থা হৈছে, যে ভৱিষ্যত কোন দিশে, এইসমূহ দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ আইলামুখত। আৰু আইলামুখত জেৰেঙা পথাৰেদি অহা যি বাঢ়নী পানী, সেই বাঢ়নী পানীয়ে এই সমগ্ৰ অঞ্চলটো বুৰাই পেলাইছিল। আৰু এতিয়া প্ৰায় এটা মাহ উকলি যাবৰ হ'ল, কিন্তু এতিয়াও এই অঞ্চলটোৰ বিভিন্ন স্থানত পানী আবদ্ধ হৈ আছে। আৰু যাৰ ফলত এতিয়া ইয়াৰ যিসকল কৃষিজীৱী ৰাইজ আছে, এই কৃষিজীৱী ৰাইজৰ অৱস্থা এক প্ৰকাৰ পানীত হাঁহ নচৰা হৈছে। মই এই মুহূৰ্তত উদাহৰণস্বৰূপে লৈ এটা বাসগৃহ দেখুৱাম, যে এই বৃহত্তৰ যি আইলামুখ অঞ্চল, এই বৃহত্তৰ আইলামুখ অঞ্চলত কিদৰে বানে তাণ্ডৱ চলাইছিল। আৰু তাৰপিছত এতিয়া বান যোৱাৰ পিছত যি পৰিৱেশ, সেই পৰিৱেশবোৰ মই দেখুৱাইছোঁ যে এই ঘৰখন সম্পূৰ্ণৰূপে ভাগি গ'ল। এই ঘৰখনৰ কোনো আচবাব পত্ৰ একো নাই। আৰু এজন কৃষিজীৱী লোক, মই ব্যক্তিজনৰ নাম উল্লেখ কৰি দিছোঁ, তেওঁ হ'ল লক্ষেশ্বৰ হাজৰিকা। তেওঁ এখন পাম খুলি কেইটামান হাঁহ কুকুৰা গাহৰি পালনেৰে তেওঁ পৰিয়ালটো চলাই আছিল। এতিয়া সকলো শেষ। এই ঘৰটোত কিমান পৰ্যন্ত পানী উঠিছিল সেই দৃশ্য মই দেখুৱাব বিচাৰিম। যে বৰ্তমানেও দাগ আছে, যে এই খিৰিকীৰ ওপৰলৈকে ইয়াত পানী উঠিছে। হঠাতে হোৱা পানীয়ে ইয়াৰ কোনো তেওঁলোকৰ ঘৰৰ ভিতৰত থকা সা সম্পত্তিয়ে হওক বা ধানেই হওক বা হাঁহ কুকুৰাই হওক, এইসমূহ উলিয়াবলৈ সুযোগ নিদিলে। আৰু ইতিমধ্যে সকলো নষ্ট হৈ পৰিছে। ইয়াত তেওঁ মৎস্য পালন কৰিছিল, যিটো পুখুৰীত মৎস্য পালন কৰিছিল, ইতিমধ্যে পানীৰে পৰিপূৰ্ণ হৈ পৰিছে। আৰু তাত যিসমূহ মাছ আছিল ইতিমধ্যে ওলাই গৈছে। হাঁহ কুকুৰা পাৰ যি পালন কৰি তেওঁ জীৱিকাৰ পথ তেওঁ তৈয়াৰ কৰি লৈছিল, ইতিমধ্যে হাঁহ কুকুৰা সকলো পানীত উঠি গৈছে। গাহৰি পালন কৰিছিল, গাহৰিৰ মৃত্যু ঘটিছে। ঘৰটোৰ দৃশ্য মই এই মুহূৰ্তত দেখুৱাইছোঁ। সমগ্ৰ ঘৰটো এতিয়া বোকাৰে পৰিপূৰ্ণ। অন্যহাতেদি এই কৃষি কৰ্ম তথা পামৰ যোগেদিয়েই তেওঁ পৰিয়ালটো চলোৱাৰ লগতে তেওঁৰ সন্তানক শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো আগবাঢ়ি যাবলৈ সুযোগ প্ৰদান কৰিছিল। কিন্তু এতিয়া সকলো বানে তছনছ কৰি গ'ল। এতিয়া ঘৰৰ ভিতৰত একাঠলৈকে বোকা, আৰু এইসমূহ পৰিষ্কাৰ কৰোঁতে কিমান সময় লাগিব তাৰ কোনো নিশ্চয়তা নাই। এই ধৰণৰ পৰিৱেশে এতিয়া বানৰ পিছত বিৰাজ কৰিছে শিৱসাগৰত। শিৱসাগৰৰ বহু অঞ্চল এতিয়াও জলমগ্ন হৈ আছে, পানী ওলাই যোৱা নাই। আমি বাৰে বাৰে উল্লেখ কৰি আহিছোঁ যে পানী নিষ্কাশনৰ যিসমূহ পথ আছিল ইতিমধ্যে সেইসমূহ পুত গৈছে, যাৰ ফলত জেৰেঙা ৰূপহী পথাৰৰ লগতে অন্যান্য বহুকেইটা অঞ্চলত পানী আবদ্ধ হৈ আছে। আৰু এই জমা পানীৰ ফলত এক দুৰ্গন্ধময় অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে, যাৰ ফলত মানুহে সেই স্থানসমূহত জীয়াই থকা এক প্ৰকাৰ দুৰ্বিষহ হৈ পৰিছে। আৰু ঘৰলৈ ঘূৰি যাব পৰা পৰিৱেশটো এতিয়াও কিন্তু ঘূৰি অহা নাই, কাৰণ ঘৰৰ ভিতৰত এতিয়াও পানী আছে কোনো কোনো স্থানত। আৰু যি স্থানত পানী শুকাইছে সেই স্থানসমূহত, অৰ্থাৎ সেই আৱাসগৃহসমূহ এতিয়াও বোকাৰে পৰিপূৰ্ণ হৈ আছে। চৰকাৰে ইতিমধ্যে জৰীপ চলাইছে, ক্ষয় ক্ষতিৰ পৰিমাণ নিৰ্ধাৰণ কৰিব বা জৰীপত ক্ষতিগ্ৰস্তসকলক ক্ষতিপূৰণ দিয়া যাব। কিন্তু এই ক্ষতিপূৰণে প্ৰকৃততে এইসকল লোকক পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহিবলৈ সুযোগ প্ৰদান কৰিবনে? কাৰণ ক্ষয় এনেকুৱা এটা পৰ্যায়ত হৈছে যে সেই ক্ষয় ক্ষতিৰ হয়তো মূল্যাংকন কৰাটো সম্ভৱ নহ'ব। আৰু বিশেষকৈ যিসকল কৃষিজীৱী লোক, মই পূৰ্বতে উল্লেখ কৰোঁ যে কৃষিজীৱী লোকসকল ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে। কাৰণ পথাৰৰ যি কঠীয়া আছিল, সেই কঠীয়া ইতিমধ্যে সম্পূৰ্ণৰূপে নষ্ট হৈছে। খেতি কৰাৰ সময় পাৰ হৈ গ'ল। লালন পালন কৰি যিসমূহ তেওঁলোকে হাঁহ কুকুৰা পাৰ জীৱিকাৰ পথ হিচাপে তেওঁলোকে পুহিছিল বা তেওঁলোকে পালন কৰিছিল, সেইসমূহ ইতিমধ্যে বানত উটি গৈছে। গতিকে সেই অৱস্থাটো ঘূৰি আহিবলৈ তেওঁলোকক আৰ্থিক সহায়েৰে কেৱল নহ'ব, মানসিকভাৱেও তেওঁলোক প্ৰস্তুত হ'ব লাগিব। কিন্তু মানসিকভাৱে এক প্ৰকাৰ শিৱসাগৰ জিলাবাসী হতাশ হৈ পৰিছে, বিশেষকৈ কৃষিজীৱী লোকসকল হতাশ হৈ পৰিছে। কাৰণ পথাৰসমূহত এতিয়াও বৃহৎ পৰিমাণৰ পানী জমা হৈ আছে, তাত আৰু খেতি কৰাৰ কোনো পৰিৱেশ নাই। আৰু ইয়াৰ পিছলৈও, অৰ্থাৎ অনাগত সময়তো যে সেইসমূহ স্থানত খেতি কৰিব পাৰিব তাৰো কোনো কিন্তু নিশ্চয়তা নাই। আৰু লক্ষেশ্বৰ হাজৰিকা নামৰ এজন কৃষক, মই তেখেতৰ বাসগৃহলৈ আহিছিলোঁ। এই বৃহত্তৰ অঞ্চলটো যিহেতু ক্ষতিগ্ৰস্ত হৈছে, কৃষক হিচাপে মই তেওঁৰ পৰাই গোটেই কথাখিনি জানিব বিচাৰিম যে 19 জুলাইৰ পিছত কি হৈছিল, কেনেকৈ পানী সোমাইছিল। ৰাতিপুৱা প্ৰায় 4:30মান বজাত মই সাৰ পাই দেখিলোঁ যে চোতালত অলপ পানী আহিছে। ঘৰৰ মানুহ দুনুহবোৰ জগাই দিলোঁ, উঠচোন পানী আহিছে বুলি ঘৰৰ মাইকী ল'ৰা ছোৱালী তাৰমানে বোৱাৰী সকলোকে জগোৱাই লৈ উঠোঁতেই পানী ক্ৰমান্বয়ে আহি মোৰ আঁঠুৰ ওপৰেই পালে। তাৰ পৰা দেখিছোঁ ক্ৰমান্বয়ে আধা ঘণ্টামান নহ'লে সেইটো সময়তে গোটেই মোৰ মানে এইফালে ফিচাৰী মেটেকা, এই বাউলি এইফালে পথাৰখনৰ মেটেকা থাকে, মেটেকা আনি জেৰুৱা ভাঙি এইফালে একদম জাহাত তাহাঁ সোঁত ব'ব লাগি গ'ল। কুকুৰা মোৰ ভৰিত লাগি গৈছে, তথাপিতো মই বচাবলৈ সক্ষম হোৱা নাই। কিন্তু বচালোঁ এটা বস্তু, মই গাহৰি পোৱালি 2টা আৰু ধানৰ বস্তা সোপাও বচাব নোৱাৰিলোঁ পানীটো সোনকালে আহি যোৱাৰ কাৰণে। কেঁচুৱা আছিল মোৰ 4টা নাতি পোৱালি।
সেই কেঁচুৱা পোৱালি এটা কোনোমতেহে বচাইছোঁ সেই বেৰেণ্ডাখনৰ পৰা না পানীতে পৰি আছে। ইফালে মোৰ ক্ষতিটো চাওক আপোনালোকে, 7 বিঘা মাটি মই ৰুইছিলোঁ, তাৰমানে 23 তাৰিখৰ পৰা মই খেতি ন ভুঁই পাতিছোঁ। জহা আৰু হেৰি ধান ৰুইছিলোঁ, এইটো কি কয় ৰঞ্জিত ধান, সেইটো চব চেচ। 8 মোন ধানৰ মই কঠীয়া পাৰোঁ, সেইটো আমাৰ গান সেৱকেও জানে। কেলৈ মই অন্যান্য মানুহক প্ৰত্যেক বছৰে 2 ফেৰা 10 ফেৰা 20 ফেৰা 30 ফেৰা কঠীয়া সহায় কৰোঁ মই। তেনেকুৱা কঠীয়া চব চেচ, সেয়া কঠীয়া দুটা আছে। ট্ৰেক্টৰখনো এতিয়ালৈকে মোৰ পানীৰ তলতে আছে। প্ৰায় 3 বছৰৰ 3.5 লাখ টকা মই 1 বিঘা মাটি ফিচাৰী আছিল, এইটো তাত মাছ সেইটো চেচ, কমচে কম 3 লাখ জুখিটো পোৱা নাই। আন্তাজিত 3.5 লাখমান টকা মাছ গ'ল। বোৱাৰীজনীৰ আছিলে প্ৰায় 150 মান মুৰ্গী, সেইখিনি গ'ল। মোৰ 75টা মুৰ্গী আছিলে, আমি ভাগে ভাগে পালোঁ। তাৰমানে মোৰ যৌথ পৰিয়াল, ল'ৰা দুটাই বিয়া পাতিলে, তেওঁলোকেও বেলেগে বেলেগে কৰে। এজনী ছোৱালী বিয়া সোমাইছিলে, ঘৰত আহি ঘূৰি আছেহি এটা সন্তান লৈ, তাইও বেলেগে পোহে। সেইবোৰৰ হিচাপ নাই, মানে চব চেচ, একো নাই। হাঁহ আছিল প্ৰায় 12-14টামান হাঁহ আছিল। হাঁহ 2-3টামান দেখিছোঁ দেই, ক'ৰবাত চৰি আছে, এইটো মই মিছা কথা ক'ব নাযাওঁ। সেইটো মোৰে যদিও নাজানো, লোকৰ যদিও নাজানো, আঁতৰৰ পৰা দেখিছোঁ হাঁহ কেইটামান আছে ইয়াত, গৃহস্থ নাইকিয়া হাঁহ, সেইকেইটাও হ'ব পাৰে 2-3টামান আছেগৈ। মুৰ্গী এটা বাচিছে, মতা মুৰ্গী এটা ঘৰৰ ওপৰত পাইছোঁ, সেইটোও দিছোঁ। কেলৈ মই মিছা কথা কৈ বা অন্যভাগে মোক কোনো একো সহায় বিচৰা নাই। মই অনুৰোধ আপোনালোকৰ যোগেদি এটা কৰিছোঁ, মই অসমৰ মুখ্যমন্ত্ৰীলৈ যে যদি পাৰে তেখেতে প্ৰশাসনিক হিচাপে ব্যৱস্থা কৰি মোৰ ঘৰটো কি ক্ষয় ক্ষতি হৈছে এনকুৱাৰী কৰি তেখেতে যদি পাৰে মোক এটা ভাল জীয়াই থাকিবৰ কাৰণে, মোক কেলৈ ঘৰত এটাও চাকৰি নাই, 2টা ল'ৰা নাতি পুতিকে লৈ মই 12টা ঘৰত মোৰ জীৱ, এইকেইটাক যাতে মই শান্তিৰে এসাঁজ খাবলৈ তেখেতে মোক উপায় দিয়ে, মই এই প্ৰাৰ্থনা কৰিছোঁ। আৰু আপোনালোকৰ যোগেদি মই ডিষ্ট্ৰিক্টৰ আমাৰ যিজন জিলা উপায়ুক্ত আছে তেখেতলৈ মই এটা অনুৰোধ জনাইছোঁ যে আমাৰ এই 9 নং ৱাৰ্ডত চেঞ্চাছ কৰিবলৈ যিগৰাকী তাৰমানে হেৰি দিলে, এই মাষ্টৰণী দিলে, মাষ্টৰণীগৰাকীয়ে কথা সুধিলে আমাক গালিহে পাৰে। তেখেতে আজিলৈকে মোৰ এইখন ঘৰ এইটো এৰিয়া কৰি গ'ল, কিন্তু মোৰ ঘৰটো আজিলৈকে চেঞ্চাছ কৰা নাই। আজি ৰাতিপুৱা ফোন কৰিছিলে মোৰ ছোৱালীজনীয়ে, তাই ছোৱালীজনীক উল্টা পুল্টাকৈ দমহে দিছে, কি কৰগৈ যা, মই যেতিয়া কৰিবলৈ মন যায় তেতিয়াহে কৰিম বুলি কৈছে। গতিকেলৈ মই উপায়ুক্ত মহোদয়লৈ আপোনালোকৰ যোগেদি অনুৰোধ জনাইছোঁ যে এই বিষয়টো কিয় হৈছে, কেলৈ হৈছে, এইটো যাতে তেখেতে অকণমান কৰ্ণগোচৰ কৰে। তেখেতৰ শিক্ষক, তেখেতৰ নামটো কি আছিলে, ঋতুমণি হাজৰিকা। তেখেতে আইলেমুখে স্কুলতে LP স্কুলতে মাষ্টৰণী কৰে। তেখেতে কিয় কৰা নাই মোৰ ঘৰটো, কেলৈ কৰা নাই, কিয় আপোনালোকেতো পৰিৱেশ দেখিলে, মই মিছা কৈছোঁ নে সঁচা কৈছোঁ নে মোৰ কিবা হৈছে নে হোৱা নাই, জীয়াই থকা প্ৰয়াস নাইকিয়া হৈ গৈছে মোৰ। চাওক, অকল খেতি কৰোঁ মই, এইটো বয়সত 73 বছৰ মোৰ বয়স, মই খেতি কৰোঁ এখন পাৰ্টিলাই হাল বাই বাই, তেনেকুৱা খেতি মোৰ চেচ, কঠীয়া চেচ, ফাৰ্ম চেচ, ফিচাৰী চেচ। এইখিনি লৈ মই কাক লৈ জীয়াই থাকিম কওকচোন আপোনালোকে। মোৰ এতিয়া এনেকুৱা লাগিছে যে জীয়াই থকা প্ৰয়াস মোৰ হেৰাই গৈছে। ধান দেখিলে চব তিতা অৱস্থা, ভিতৰ দেখিলে কি অৱস্থা। গতিকেলৈ এইখিনিকে কৈ মোৰ মন্তব্য মই সামৰণি মাৰিছোঁ। আপোনালোকৰ জৰিয়তে যাতে মই কিবা এটা উপকৃত হওঁ, মুখ্যমন্ত্ৰীলৈও মোৰ আহ্বান থাকিল, অনুৰোধ থাকিল, তেখেতে যাতে এইখিনি অকণমান চকু মেলি চায়। এজন স্থানীয় ব্যক্তি আছে, মই তেখেতৰ কাষলৈ যাম। নমস্কাৰ, আপোনালোকলৈ মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আপোনাৰ আছাম টকটৰ পৰা আহি আমাৰ এই গাঁৱত উপস্থিত হৈছেহি, তাৰ বাবে আপোনালোকক প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষ কথা হ'ল, যিটো বানপানী হৈ গ'ল, আমাৰ যিটো ক্ষতি কৰিলে, এই ক্ষতি মানে সম্পূৰ্ণ বিস্তৰ ক্ষতি কৰিছে। এই বানপানীত আমাৰ গাঁও সম্পূৰ্ণ ধ্বংস হৈছে। কথা হ'ল, মূল কথা হ'ল, এই বানপানী যিটো হ'ল, এই পানী ওলাই যোৱাৰ কোনো পথ নাই। আইলেম জেৰেঙা পথাৰ আৰু জেৰেঙা পথাৰৰ যিটো পানী, এই পানীটো নামদাং লৈ জনালোঁ। দ্বিতীয়টা কথা হ'ল, এইটো বিস্তৰ ক্ষতি এতিয়া গাঁওবাসী হৈছে, তাৰ কাৰণে অনতিপলমে সাহাৰ্য প্ৰদান কৰিবলৈ মই অনুৰোধ জনাইছোঁ। যিহেতু আমি অতি দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ, আমি হাজিৰা বা কিবা এটা নকৰিলে আমি কৰি খোৱাৰ কোনো পথ নাই। মই শাৰীৰিকভাৱে অক্ষম হৈছোঁ, কাণেৰে 2খন কাণে নুশুনা হৈছোঁ। মই এটা কাণৰ মেচিন কিনি ল'বলৈ মোৰ সক্ষম নাই, কিন্তু মই 18 বিঘা মাটি কাৰণে মই কঠীয়া পাৰিছিলোঁ, 18 ভাগ পূৰা কঠীয়া আৰু 5 বিঘা মাটি ৰুইছিলোঁ, সম্পূৰ্ণ মোৰ পানীয়ে ধ্বংস কৰি থৈ গৈছে। এনেদৰে প্ৰায়ভাগ মানুহে ধ্বংস কৰিছে। ৰবি শস্যৰ ক্ষেত্ৰতো মই ৰাইজৰ অসম চৰকাৰক অনুৰোধ জনাইছোঁ, তেখেতলোকে এক টনকিয়াল পুঁজি আমাৰ গাঁওবাসী বা অঞ্চলৰ কাৰণে সিদ্ধান্ত কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ, যিটো যাতে শিয়ালৰ পিঠিত মঙহ ভাৰো নহয় আৰু
মেকুৰী ডিঙিত টিলিঙাও নালাগে তেনেকুৱা ব্যৱস্থা কামখিনি হ'বৰ কাৰণে মই অনুৰোধ জনাইছোঁ। দ্বিতীয়তে মই এজন বিজেপি অতি পুৰণা কৰ্মী। মই কৰ্মী হ'লেও মানে দেখিছোঁ এই এতিয়া বিজেপিয়ে মোক কোনো সহনশীল মনোবৃত্তা দেখুওৱা নাই আৰু তাৰ কাৰণে মই বিজেপিলৈ মই অনুৰোধ জনাইছোঁ যে উন্নতি পলামে এইটো কাণৰ মেচিনৰ মোৰ ব্যৱস্থা কৰিলেও তাৰ কাৰণে মই বেয়া নাপাওঁ। এইখিনি কৰি মই আজি ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত। এইবোৰে দৃশ্য প্ৰকৃততে বানৰ পিছত কি অৱস্থা হৈছে শিৱসাগৰবাসীৰ আৰু চৰাইদেউবাসীৰ, যে প্ৰলয় আহিল, প্ৰলয়ে তছনছ কৰি গ'ল আৰু ইয়াৰ পিছত এতিয়া আবদ্ধ পানী এতিয়া এইসকল লোকক জ্বলা-কলা খুৱাইছে। সকলো সামগ্ৰী নষ্ট হৈ গ'ল। বিশেষকৈ কৃষিজীৱী ৰাইজৰ একমাত্ৰ সম্বল যি পথাৰখন এতিয়া নাই। কঠীয়া নোহোৱা হ'ল। ঘৰত পালন কৰা হাঁহ কুকুৰা গাহৰিয়ে হওক বা গৰুৱে হওক সকলো বানত উটি গ'ল। ঘৰৰতো অৱস্থাই নাই। ইতিমধ্যে দৃশ্যবোৰ দৰ্শকে দেখিছে কিদৰে পলসত বা বোকাত এই ঘৰসমূহ পোত খাই ৰৈছে। এইবোৰ আকৌ চাফাই কৰি আৰু পুনৰ ইয়াত আকৌ বসবাসৰ বাবে উপযোগী কৰি তোলাৰ বাবে কিমান সময় লাগিব সেয়াও কোনো নিশ্চয়তা নাই। মই দেখুৱাইছোঁ এই মুহূৰ্তত এইদৰে ধানৰ বস্তাসমূহ ইয়াত পচি ৰৈছে আৰু এতিয়া উপায়হীন হৈ কৃষকসকলে এইদৰে চাই ৰৈছে যে কি কৰিব, কাৰণ সন্মুখতেই সকলো শেষ হৈ গ'ল। কৰিবৰ বাবে কোনো ধৰণৰ উপায় নাই। চৰকাৰৰ ক্ষতিপূৰণ আহিব বা নাহিব সেই বিষয়সমূহ পিছৰ পৰ্যায়ত হ'ব। কিন্তু এতিয়াৰ যিখন ছবি আৰু ভৱিষ্যতলৈ এইসকল লোকে কি সম্বল লৈ জীয়াই থাকিব, এইবোৰ কিন্তু অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। কাৰণ এখন পাম লৈ পথাৰখন লৈ নিজৰ পৰিয়ালটো এইসকল লোকে চলাই আছিল আৰু এতিয়া বানে তছনছ কৰি যোৱাৰ পিছত নিজৰ ঘৰখনলৈ আহিবলৈ এতিয়াও সম্ভৱ হোৱা নাই। আৰু ইয়াৰ পিছত নিজৰ বাৰীখন, যিখন বাৰীৰ জৰিয়তে যিটো পুখুৰীৰ জৰিয়তে তেওঁলোকে জীৱিকাৰ সম্বল বা জীৱিকাৰ বাট তেওঁলোকে মুকলি কৰি লৈছিল, সেইবোৰ এতিয়া নোহোৱা হৈ গ'ল। গতিকে পৰিৱেশবোৰ অত্যন্ত দুখজনক আৰু ভয়ানক আৰু এইসকল লোকক